ঘন্টাত এই ৰাইচ মিলটো এনেকুৱা 700 কেজি চাউল উলিয়াব পাৰিব মাত্ৰ এটা ঘন্টাত 700 কেজি লৈকে চাউল প্ৰডাকচন কৰিব পাৰিব এই মেচিনটোৱে 1 টকা নহকে লব পাৰিবনে মানে 1 টকাটো খৰচ কৰিব নালাগে মেচিন ঘৰত দি থৈ আহিবনে হয় মেচিন ঘৰত দি থৈ আহিম আমি মাত্ৰ 100 টকা তেল পুৰিলে এনেকুৱা ধৰণৰ 2000 কেজি চাউল প্ৰডাকচন কৰিব পাৰিব 100 টকা 2000 কেজি চাউল প্ৰডাকচন কৰিব পাৰিব এই মেচিনটোৰ দ্বাৰা ইয়াৰ পিছত চাউল ওলাব আৰু এটো কি কাম হয় এটো হল আপোনাৰ যেটো চাউল গুৰি হোৱাৰ পিছত তুখিনি ওলাব হয় হয় এটো আপোনাৰ টু ওলাব ইফালে টু ওলাব আজি আমাৰ অসমৰ কৃষক বন্ধুসকলৰ বাবে এটা ধামাকা ভিডিও লৈছো কাৰণ আমাৰ অসমৰ কৃষকসকলে ভাবি থাকে যে এটা ৰাইচ মিল লম কিন্তু ভাবি থাকে যে হাতত এটকাও যদি নাথাকে এতিয়া আপুনি ৰাইচ মিল এটা লৈ যাব পাৰিব মোৰ লগত আপোনালোকে দেখিব পাৰিছে এইটো এটা বিশাল আকাৰ ৰাইচ মিল আৰু এইফালে যদি দেখাও এইটো এটা ৰাইচ মিল দেখিব পাৰিছে এটা ডাঙৰ এটা আৰু অলপ সৰু মিনি এই ৰাইচ মিলত আপুনি দিনটোত আপোনালোকে 700 পৰা 800 কেজি লৈকে 1000 কেজি লৈকে আপোনালোকে ধান চাউল আপোনালোকে প্ৰস্তুত কৰিব পাৰিব ধানৰ পৰা আপোনালোকে দেখিব পাৰিছে এই চাউল চাওক না এইফালে অলপ ওচৰলৈ ধুনীয়াকৈ দেখাই দিও এই ৰাইচ মিলটোৰ পৰা কি ধুনীয়া ধুনীয়া চাউল দেখিব পাৰিছে এনেকুৱা ধুনীয়া ধুনীয়া চাউল আপোনালোকে উলিয়াব পাৰিব একদম মানে ভাল কোৱালিটি চাউল আৰু লগতে ইয়াৰ প্ৰাইচ কিমান কাৰণ এই মেচিনটো আপুনি এতিয়া আহিব নালাগে ইয়াত এই মেচিনটো আপুনি আপোনাৰ ঘৰত পাই যাব 1 টকা আপুনি নিদিয়াকৈ আপুনি ঘৰত পাই যাব কেনেকৈ পাব গোটে প্ৰসেছটো আপোনালোকক ধুনীয়াকৈ জনাবলৈ চেষ্টা কৰি নমস্কাৰ হয় নমস্কাৰ আচ্ছা তে আজি আপোনালোকৰ মা কামাখ্যা মেচিন আহি দেখিছো যে দুটা মেচিন আছে এটা অলপ ডাঙৰ এটা অলপ সৰু এই মেচিনটোৰ বিষয়ে অলপ তুমি কোৱা এইটো হল আপোনাৰ ডিজেল ইঞ্জিন হয় ৰাইচ মিল হয় হয় এইটোৰ প্ৰডাকচন আপোনাৰ পাৰ আৱাৰ 700 পৰা 800 কেজি হ'ব এঘণ্টাত মানে সক এটা ঘন্টাত এই ৰাইচ মিলটো এনেকুৱা 700 কেজি চাউল উলিয়াব পাৰিব মাত্ৰ এটা ঘন্টাত 700 কেজি লৈকে চাউল প্ৰডাকচন কৰিব পাৰিব এই মেচিনটোৱে আচ্ছা তাৰ পিছত এটোতে কিমান কৰিব পাৰিব চাউল এইটোত আপুনি 200 পৰা 300 কেজি পাৰ আৱাৰ প্ৰডাকচন কৰিব পাৰিব সক এটোত 700 কেজি চাউল ওলাব ঘন্টাত আৰু এটোত ঘন্টাত আপোনালোকে 300 কেজি চাউল ওলাব আচ্ছা এতিয়া কথা আহি পৰিল চোৱা এতিয়া এই মেচিনটো চলিব কি দি মানে তেলত চলিব নে কাৰেণ্টত চলিব নে কিহত চলিব এই মেচিনটো চলিব আপোনাৰ ডিজেলত চলিব এইটো মেচিন ডিজেল ইঞ্জিন হয় ডিজেল ইঞ্জিনৰ মেচিন বহুতে বিচাৰি ফুৰে যে ডিজেল ইঞ্জিনৰ মেচিন লাগে কাৰণ কাৰেণ্টৰ সুবিধা সবতে নাথাকিব পাৰে আৰু আপোনাক চাউলটো যদি দেখাই দিও চাওক না কি ধুনীয়া চাউল আপোনালোকে অলপ জুম কৰি ধুনীয়াকৈ দেখাই দিয়া এই চাওক না কি ধুনীয়া চাউল আপোনালোকে দেখিব পাৰিছে একদম কি ধুনীয়া এটা আপোনালোকে মানে বেলেগ গুড়া নাপায় বা ভুচি সুচি এইবিলাক যে থাকে এইবিলাক ধুনীয়াকৈ নাপায় আপোনালোকে একদম ধুনীয়া চাউল উলিয়াই আহিব তাৰ পিছত আপোনালোকক যদি এটা কথা কওঁ এতিয়া ধানখিনি যদি দিব লাগিব হয় কেনেকৈ দিয়ে কি বস্তুটো অলপ প্ৰসেছটো কৈ দিয়া আপুনি হাতেৰে ধানখিনি ইয়াতে দিলে ইয়াত ধানখিনি প্ৰথম দি দিয়া হৈ গ'ল হয় প্ৰথম দি দিলে তাৰ পিছত ইফালৰ পৰা আপোনাৰ সাফা হৈ চাউলবিলাক ওলাই যাব এইফালে চাউলখিনি ওলাব এনেকুৱা ধৰণৰ চাউলবিলাক ধান দিয়াৰ পিছত চাউল ওলাব আৰু এটো কি কাম হয় এটো হল আপোনাৰ যেটো চাউল গুৰি হোৱাৰ পিছত তুখিনি ওলাব হয় হয় এটো আপোনাৰ টু ওলাব ইফালে টু ওলাব আপোনাৰ আচ্ছা মানে চাওক এইফালে চাউল ওলাব এইফালে টু ওলাব আমাৰ একদম ধুনীয়া আধুনিক প্ৰযুক্তি এটা মেচিন তোমালোকে আনিছা এতিয়া কথা আহি পৰিল যে এই মেচিনটো এতিয়া সবেতো ল'ব বিচাৰিব কিন্তু সবৰ তাত তোমাৰ তাত নাথাকিব পাৰে 50,000 1 লাখ টকা এটা হয় কি হে কৃষকসকলে আমাৰ কৃষক বন্ধুসকলে কেনেকৈ ল'ব পাৰিব বা 1 টকা নহকে ল'ব পাৰিবনে হয় জিৰ' ডাউন পেমেণ্টত আমি মেচিন দি দিম তাৰমানে জিৰ' ডাউন পেমেণ্ট বুলি ক'লে মানে হে কৃষকজনে 1 টকাটো খৰচ কৰিব নালাগে মেচিন ঘৰত দি থৈ আহিবনে হয় মেচিন ঘৰত দি থৈ আহিম আমি আৰু চৰকাৰৰ ফালৰ পৰা বিভিন্ন স্কিম ওলাই আছে PMAGB বুলি কয় আঁচনি আছে বিভিন্ন ধৰণৰ আঁচনি আছে এই আঁচনিৰ দ্বাৰা আপোনালোকে আজিকালি কৃষকসকলক বহুত ৰেহাই প্ৰদান কৰিছে এই ৰেহাইৰ জৰিয়তে আপোনালোকে এনেকুৱা ধৰণৰ ৰাইচ মিল মেচিন ল'ব পাৰিব বহুতো সুবিধা যিহেতু মোদী চৰকাৰে আপোনালোকক ধুনীয়াকৈ দি আছে আৰু এই মোদী চৰকাৰৰ সুবিধাৰ জৰিয়তে আপোনালোকে এই ৰাইচ মিল ল'ব পাৰিব আপুনি 1 টকা খৰচ নকৰাকৈ এই মেচিন লৈ যাব পাৰিব তেল কিমান কি খায় এইটো অলপ কৈ দিয়া ধৰি লওক আপুনি 1 লিটাৰ ডিজেল ভৰালে ধৰি লওক 2-3 ঘণ্টা মেচিন আৰামত চলাব পাৰিব আপোনালোকে একো ইস্যু নাপায় মেচিন মানে সক মানে 2000 কেজি পৰ্যন্ত ধান উলিয়াব পাৰিব 100 টকা আপোনালোকে সক মাত্ৰ 100 টকা তেল পুৰিলে এনেকুৱা ধৰণৰ 2000 কেজি চাউল প্ৰডাকচন কৰিব পাৰিব 100 টকা 2000 কেজি চাউল প্ৰডাকচন কৰিব পাৰিব এই মেচিনটোৰ দ্বাৰা কিমান সুবিধা আধুনিক মেচিন আহিছে চাই লওক আৰু এইফালে যদি কওঁ এই মেচিনটোৰ দ্বাৰা কিমান কি সুবিধা হয় এটো অলপ কৈ দিও এটো হল আপোনাৰ 3-in-1 মিনি ৰাইচ মিল এটো আপুনি 200 পৰা 300 কেজি পাৰ আৱাৰ ধানৰ পৰা চাউল ওলাব পাৰিব কিমান তেল খাব এটো কৈ দিয়া এটো তেল নাখায় এটো আপোনাৰ কাৰেণ্টত চলিব এটো কাৰেণ্টত ঘৰৰ কাৰেণ্টত নে হয় ঘৰৰ কাৰেণ্টত সক আপোনালোকে এতিয়া লাইন ল'বলৈ নালাগে এক্সট্ৰা ফেজ ল'ব নালাগে আপোনালোকে ঘৰৰ যি সিঙ্গল ফেজ আছে সেই সিঙ্গল ফেজতে আপোনালোকে এই ধৰণৰ ৰাইচ মিল আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব আৰু ঘন্টাত 300 কেজি লৈকে চাউল প্ৰডাকচন কৰি উলিয়াব সেই মেচিনটোৱে আৰু আপোনাৰ এইটো মেচিনৰ আৰু এটা সুবিধা আছে হয় এইটো সুবিধা হল আপোনাৰ ইয়াতে ধৰি লওক চাউল গুৰি মছলা গুৰি হালধি গুৰি জলকীয়া গুৰি মানে এভৰিথিং কাম কৰিব পাৰিব মানে সক অনলি চাউল উলালে হেতুৱে নহয় এই মেচিনটোত আপোনালোকে যেটো সৰু মেচিন দেখিছে ইয়াত আপোনালোকে মছলা অত্যাধিক মছলা আপুনি হালধি জিৰা জলকীয়া জালুকৰ পৰা আৰম্ভ কৰি এভৰিথিং মছলা এই মেচিনটোত আপোনালোকে প্ৰডাকচন কৰিব পাৰিব উলিয়াব পাৰিব মানে এটা মেচিনত দুটা তিনটা মানে 5-6টা কাম আৰু
আচ্ছা এতিয়া মই তোমাক এটা কথা সুধো এই মেচিনটো লৈ গল কিবা তোমালোকে গ্যাৰান্টি ওয়াৰেন্টি কিবা সুবিধা ৰাখিছা নে সাৰ্ভিসৰ হেতু কৈ দিয়া এই মেচিনটো যদি আপোনালোকে লৈ যায় আমাৰ ফালৰ পৰা 1 বছৰ ওয়াৰেন্টি পাব 5 বছৰ আমাৰ ফালৰ পৰা সাৰ্ভিস ফ্ৰী পাব আচ্ছা মানে এই 5 বছৰ যিমান যি প্ৰবলেম হয় সাৰ্ভিসৰ ক্ষেত্ৰত সম্পূৰ্ণ ফ্ৰী অফ কষ্ট 1 টকা এই মেচিনটো বাবদ দিব নালাগে সম্পূৰ্ণ ফ্ৰী অফ কষ্ট আহিব সাৰ্ভিসিংৰ নামত আপুনি 10 টকা খৰচ কৰিব নালাগে তাৰ ধুনিয়া কথা কৈছে আৰু এটা তোমালোকৰ লাষ্ট লোকেশনটো এবাৰ ধুনিয়াকে কৈ দিয়া আমাৰ লাষ্ট লোকেশন হল আপোনাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই আপোনাৰ প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল মই যদি সহজে কওঁ আপুনি যদি খানাপাৰা সাইডৰ পৰা আহে তেনেহলে বৰাগাঁও ফ্লাইওভাৰ পৰা বাওঁফালে যেটো শহীদ বেদী ফালে ৰাস্তাটো আহিছে এই ফালে দি আপোনালোকে আহিলে পাব যদি জালুকবাৰী সাইডৰ পৰা আহে তেনেহলে আপুনি বৰাগাঁও ফ্লাইওভাৰ নি তলৰ মানে সোঁহাতে ৰাইট সাইডে আপুনি আহিলে 50 মিটাৰ মান আহিলে আপোনালোকে মা কামাখ্যা মিছনেৰী তেওঁলোকৰ তাত আহি লব